সোণাপুৰৰ কচুতলীৰ 400ৰো অধিক লোকৰ নাম বাদ পৰিল ভোটাৰ তালিকাৰ পৰা। কচুতলীৰ জনজাতীয় আবেষ্টনীৰ ভূমিত একাংশ সন্দেহজনক লোকে বসবাস কৰাৰ অভিযোগ উত্থাপনৰ পিছতেই কচুতলীত চলিছিল উচ্ছেদ অভিযান। ইয়াৰ পিছতেই কচুতলীত আৰম্ভ হৈছিল ভোটাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া। তাৰে অংশ হিচাপে বৃহস্পতিবাৰে কচুতলীৰ ভোটাৰ তালিকাৰ পৰা 471গৰাকী লোকৰ শুনানি লৈ নাম কৰ্তন কৰে নিৰ্বাচনী বিষয়াই। এই শুনানি সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ নীতি অনুসৰি কৰা হৈছে বুলি জানিবলৈ দিছে ডিমৰীয়া সমজিলা আয়ুক্তই। ইফালে নাম কৰ্তনক লৈ একাংশ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বিপৰীতে কচুতলীৰ সন্দেহজনক লোকক ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰা বিএলঅ'সকলৰো তদন্ত দাবী কৰিছে দল সংগঠনে। আমাৰ সেইটো অঞ্চলৰ 471গৰাকী ভোটাৰক নটিচ দিছিলে আমাৰ ইলেকশ্যন বিভাগৰ পৰা যে তেওঁলোকে যিহেতু বৰ্তমান সেই অঞ্চলত বাস নকৰে, গতিকে সেই অঞ্চলৰ ভোটাৰ লিষ্টত তেওঁলোকৰ নাম কিয় অৰ্পণ কৰা নহ'ব তাৰ কাৰণ দৰ্শাই পেলাই তেওঁলোকক নটিচ দিয়া হৈছিলে। তো আজি আমাৰ ইলেক্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ যিজন থাকে ইয়াৰো তেখেতে তাৰ শুনানি লৈছে আৰু শুনানিত যি তেখেতে পায় তো সেইটো মতে পৰৱৰ্তী পৰ্যায়ত তেখেতসকলৰ নাম কৰ্তন বা কৰ্তন নোহোৱাটো সিদ্ধান্ত হ'ব। এইটো ক্ষেত্ৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ গাইডলাইন স্পষ্ট যে মানুহে অৰ্ডিনেৰিলি ৰিচাইডিং বুলি কয়, যে সাধাৰণতে যি ঠাইত বাস কৰে সেই ঠাইৰ ভোটাৰ লিষ্টত তেওঁলোকৰ নাম থাকে। যদি তেওঁলোকে সেই ঠাইৰ পৰা উচ্ছেদ অন্য কোনোবা ঠাইত তেওঁলোকে বসবাস কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়া সেইটো অঞ্চলত তেওঁলোকে ভোটাৰ লিষ্টত তেওঁলোকে আবেদন কৰিলে বিএলঅ'ৰ জৰিয়তে তেওঁলোকে ভোটাৰ লিষ্টত নাম উঠাব পাৰে।